আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মাহেটা আঞ্চলিক সমিতিখনে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে যেহেতু সুদীৰ্ঘ দিনৰ পৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত এজন শিশু চিকিৎসক বিশেষজ্ঞ নাই। গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ হেমাহি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ গাফিলতিৰ বাবে আজি এই যি স্বাস্থ্য খণ্ডটো আজিৰ তাৰিখত কিন্তু নিমা পৰিৱেশত কিন্তু উপনীত হৈছে। গতিকে বিধায়ক ভাস্কৰ শৰ্মাক সকীয়াই দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ, অতি শীঘ্ৰে মাৰ্ঘেৰিটাৰ জনগণৰ বাবে এজন শিশু বিশেষজ্ঞ এজন অতি শীঘ্ৰে নিয়োগ কৰিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আজি আমি এই অনশন কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ পৰৱৰ্তী পৰ্যায়ত আন্দোলন তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। গতিকে আজি এই অনশন কাৰ্যসূচীস্থলীৰ পৰা অতি শীঘ্ৰে এই সমস্যাবিলাক সমাধান কৰক, অন্যথা এই মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্তকো সকীয়াই দিছোঁ। তেখেতকো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে, কিন্তু এই আয়ুক্তগৰাকীৰো কিন্তু অকৰ্মণ্যতা, নিষ্ক্ৰিয়তা, গাফিলতিৰ বাবে মাৰ্ঘেৰিটাৰ জনগণ কিন্তু আজি জীয়াটো ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ, অতি শীঘ্ৰে সমস্যা সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰৱৰ্তী পৰ্যায়ৰ যি আন্দোলন, এই আন্দোলন কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিব। গতিকে আজি প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। যুৱ ছাত্ৰ পৰিষদে যি ৩১ ঘণ্টীয়া অনশন কাৰ্যসূচী মাৰ্ঘেৰিটা নগৰ মঞ্চত আমি কৰিছোঁ। এটাই কাৰণ হৈছে যে মাৰ্ঘেৰিটা যি অসামৰিক চিকিৎসালয় আছে, এই চিকিৎসালয়ত আজি বহু মাহ ধৰি শিশু চিকিৎসক নথকাৰ পৰিণতিত যি ৰাইজৰ যি দুৰ্ভোগ যি অৱস্থা হৈছে, সেইকাৰণে আজি আমি এই কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। আচলতে এই দাবী কিন্তু অসম চৰকাৰে বা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাটো এটা ৰহস্যজনক বিষয় হৈ পৰিছে। আমি আজি প্ৰতিবাদথলীৰ পৰা আমি ক'ব বিচাৰিছোঁ, অনাগত দিনত শীঘ্ৰে যদি এজন শিশু চিকিৎসক যদি নিযুক্তি নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু আমাৰ যি ৰাইজ আছে, ৰাইজক লৈ কিনে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰ বা প্ৰশাসনে আমাক দোষাৰোপ কৰিলে নহ'ব। আমি আজি এই প্ৰতিবাদী থলীৰ পৰা আমি সকীয়াই দিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ মাহেটা আঞ্চলিক সমিতিখনে আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে যিহেতু সুদীৰ্ঘ দিনৰ পৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত এজন শিশু চিকিৎসক বিশেষজ্ঞ নাই। গতিকে এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীৰ হেমাহি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰ গাফিলতিৰ বাবে আজি এই যি স্বাস্থ্য খণ্ডটো আজিৰ তাৰিখত কিন্তু নিমা পৰিৱেশত কিন্তু উপনীত হৈছে। গতিকে বিধায়ক ভাস্কৰ শৰ্মাক সকীয়াই দিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক সকীয়াই দিছোঁ, অতি শীঘ্ৰে মাৰ্ঘেৰিটাৰ জনগণৰ বাবে এজন শিশু বিশেষজ্ঞ এজন অতি শীঘ্ৰে নিয়োগ কৰিব লাগিব। অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আন্দোলন তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। আজি আমি এই অনশন কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছোঁ পৰৱৰ্তী পৰ্যায়ত আন্দোলন তীব্ৰতৰ ৰূপ ধাৰণ কৰিব। গতিকে আজি এই অনশন কাৰ্যসূচীস্থলীৰ পৰা অতি শীঘ্ৰে এই সমস্যাবিলাক সমাধান কৰক, অন্যথা এই মাৰ্ঘেৰিটা সমজিলাৰ আয়ুক্তকো সকীয়াই দিছোঁ। তেখেতকো স্মাৰকপত্ৰ প্ৰদান কৰা হৈছিলে, কিন্তু এই আয়ুক্তগৰাকীৰো কিন্তু অকৰ্মণ্যতা, নিষ্ক্ৰিয়তা, গাফিলতিৰ বাবে মাৰ্ঘেৰিটাৰ জনগণ কিন্তু আজি জীয়াটো ভুগিবলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে। গতিকে বিভাগীয় কৰ্তৃপক্ষক সকীয়াই দিছোঁ, চৰকাৰক সকীয়াই দিছোঁ, অতি শীঘ্ৰে সমস্যা সমাধান কৰক, অন্যথাই কিন্তু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰৱৰ্তী পৰ্যায়ৰ যি আন্দোলন, এই আন্দোলন কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰিব। গতিকে আজি প্ৰতিবাদস্থলীৰ পৰা সকীয়াই দিছোঁ। যুৱ ছাত্ৰ পৰিষদে যি ৩১ ঘণ্টীয়া অনশন কাৰ্যসূচী মাৰ্ঘেৰিটা নগৰ মঞ্চত আমি কৰিছোঁ। এটাই কাৰণ হৈছে যে মাৰ্ঘেৰিটা যি অসামৰিক চিকিৎসালয় আছে, এই চিকিৎসালয়ত আজি বহু মাহ ধৰি শিশু চিকিৎসক নথকাৰ পৰিণতিত যি ৰাইজৰ যি দুৰ্ভোগ যি অৱস্থা হৈছে, সেইকাৰণে আজি আমি এই কাৰ্যসূচী লৈছোঁ। আৰু এই কাৰ্যসূচীৰ যোগেদি আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, বিভিন্ন সময়ত আমি দাবী উত্থাপন কৰি আহিছোঁ। আচলতে এই দাবী কিন্তু অসম চৰকাৰে বা স্বাস্থ্য বিভাগে কোনো গুৰুত্ব আৰোপ নকৰাটো এটা ৰহস্যজনক বিষয় হৈ পৰিছে। আমি আজি প্ৰতিবাদথলীৰ পৰা আমি ক'ব বিচাৰিছোঁ, অনাগত দিনত শীঘ্ৰে যদি এজন শিশু চিকিৎসক যদি নিযুক্তি নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু আমাৰ যি ৰাইজ আছে, ৰাইজক লৈ কিনে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত কিন্তু চৰকাৰ বা প্ৰশাসনে আমাক দোষাৰোপ কৰিলে নহ'ব। আমি আজি এই প্ৰতিবাদী থলীৰ পৰা আমি সকীয়াই দিছোঁ।